নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৩৫ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। সদায় দুখোজ পিছুৱাই যোৱা মই আজি একে ঠাইতে ৰৈ আছোঁ। ঠাইখিনি শূন্য, শাৰী শাৰীকৈ জকমকাই ফুলি থকা বোগেনভিলিয়া আৰু জোনাকে ছটিয়াই দিয়া সোণালী সোণালী এমুঠি পোহৰ। অনিৰুদ্ধৰ চকুত এনেকৈয়ে খেলি থাকে জোনাক। পোহৰ পোহৰ সপোন। মই বিচাৰি পাওঁ এটোপোলা উশাহ, মোক জীয়াই ৰাখিব পৰাকৈ। বাওঁ হাতখন তুলি চুই চালোঁ মোৰ গালত থকা তেওঁৰ সোঁ হাতখন। মোৰ সন্মুখত ৰৈ থকা মানুহজন সঁচানে? ইমান ভাল লগা একেলগে বিচাৰি পোৱাটো সম্ভৱনে? মোৰ আৰু অলপ কাষ চাপি আহিল অনিৰুদ্ধ। কলিজাৰ কম্পনত ভালপোৱাৰ ৰুণজুণ শব্দ। চকুকেইটা জপাই দিলোঁ। মেলি দিলেই যেন সপোন এটা ভাঙি থাকিব। কপালৰ আগত পৰি থকা চুলিকেইডাল আঁতৰাই দিলে তেওঁ। অনন্যা, ডিঙিটো যেন কিহবাই সোপা মাৰি ধৰিছে। কথাবোৰ বাহিৰলৈ ওলোৱা নাই আৰু বেছি ভিতৰলৈহে সোমাই গৈছে। মোক সামৰি ল'বলৈ মই নিজেও পৰা নাই এতিয়া। আৰু খেলি মেলি অনুভৱৰ মাজত দিশহাৰা হৈ উপঙি ফুৰা অস্থিৰ মনটোক বুটলি আনিব খোজোতেই অলপ হাউলি অনিৰুদ্ধই কৈ উঠিল, মিস্ত্ৰীগাল, নাও go from here or just hold me before I fall for you again. লাজ কৰিব মই নাজানো, কিন্তু চকু মেলি সন্মুখত হাঁহি থকা অনিৰুদ্ধক দেখি গালখন পুৰিছে আৰু কিবা কোৱাৰ আগতে উভতিলোঁ। তেওঁ ৰৈয়ে আছে। হেই লিচেন। থমকি ৰলোঁ। উইল কল ইউ। পিছলৈ ঘূৰি নোচোৱাকৈ খোজ ল'লোঁ ৰুমলৈ। শিৱা নথকা ৰুমটোত অকলে থাকিবলৈ কিবা এটা ভাল লগা নাই আজি। শিৱাৰ ফালৰ ৱালখনত ঢেৰ ফটো। তাতে মাক আৰু ভায়েকৰ সৈতে তাইৰ এখন ফটো আছে। দেখি মনটো বেয়া লাগি গ'ল। ভায়েকটোক তাই খুব মৰম কৰে। সৰুতেই দেউতাকে এৰি থৈ গৈছিল সিহঁতক। দেউতাকৰ আন এখন সংসাৰ আছে এতিয়া। শিৱাৰ মাহীমাক আছে, মাহীমাকৰ সন্তান আছে। কৈছিল এদিন সকলোবোৰ তাই মাক আৰু ভায়েকৰ বাবেই হাঁহি থাকে সদায়। মনত ক্ষোভ আছে, কিন্তু কাৰো আগতেই নেদেখুৱাই। অকলেই সামৰি ৰাখে সকলো। মোকো কয় তাই হাঁহি থাকিবলৈ। মই নোৱাৰোঁ, মই নাজানো। হাঁহিবোৰ কেতিয়াবাই হেৰুৱাই পেলালোঁ। গাৰুটোত মূৰ থৈ বিচাৰি চাইছোঁ আকৌ এবাৰ। কি জানিবা ঠিক কোনখিনিত মই একেবাৰেই নিজক হেৰুৱাই পেলাইছিলোঁ সেয়া বিচাৰি পাওঁ। সিদ্ধাৰ্থৰ হাতত অপদস্থ হৈ মই আৰু এটা দিনো প্ৰদীপ খুৰাৰ ঘৰত থকা নাছিলোঁ। পাছদিনাই বস্তু সামৰি ওলাই আহিছিলোঁ। কলৈ যাম এবাৰো ভবা নাছিলোঁ, কিন্তু ওলাই আহিছিলোঁ। কলকাতাৰ মুকুন্দপুৰৰ গলিয়ে গলিয়ে থাকিবলৈ ঠাই বিচাৰি ঘূৰি ফুৰিছিলোঁ। কোনো এটা পিজিতে খালী চিট নাছিল। ককালৈ ফোন কৰি পাগলৰ নিচিনাকৈ কান্দিছিলোঁ। আৰু আবেলিৰ ফ্লাইট লৈ দেউতা আৰু ককা আহিছিল। মা কিন্তু নাহিল। মই তেওঁক ঘিণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনাৰ পৰা। বেয়া পোৱাবোৰ ঠিক সেইদিনাই ঘৃণালৈ ৰূপান্তৰিত হৈছিল। দেউতাই আকৌ ঘৰলৈ ঘূৰাই আনিব খুজিছিল, কিন্তু মই নাযাওঁ বুলি সিদ্ধান্ত লৈছিলোঁ। কোনোদিনেই মাৰ ওচৰলৈ যাবলৈ মোৰ মন নাছিল। প্ৰায় এসপ্তাহ মই ককাৰ সৈতে হোটেলৰ ৰুমতে থাকিছিলোঁ। দেউতাই কলেজৰ ওচৰৰ বেলেগ এটা প্ৰাইভেট হোষ্টেল ঠিক কৰি দিছিল। আৰম্ভ কৰিছিলোঁ নতুন জীৱন। কলেজৰ 4টা বছৰৰ প্ৰথম 3টা বছৰ সেই হোষ্টেল ৰুমতেই পাৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই প্ৰায় সকলো সহপাঠীৰ লগত কথা বতৰা বন্ধ কৰি দিছিলোঁ। বন্ধু বুলিবলৈ কোনো নাছিল লগত তেতিয়া, কাৰণ মানসিকভাৱে মই তেতিয়া লাহে লাহে আৰু বেছি নিঃসংগ হৈ পৰিছিলোঁ। মই বেয়া পাইছিলোঁ সকলোকে, নিজকো। হোষ্টেলৰ 4জনীয়া কোঠাটোৰ বাকী 3জনী ছোৱালীৰ মাজত বন্ধুত্ব আছিল,
কিন্তু মোৰ লগত কোনেও ভালকৈ কথা পতা নাছিল। মই অকলেই থাকিছিলোঁ, খাইছিলোঁ, ফুৰিছিলোঁ। ক্লাছতো মাত্ৰ 2-3জন বন্ধু বান্ধৱী আছিল। তাৰে মাজত আছিল কলিকতাৰে ছোৱালী স্নেহা। প্ৰথম কলেজলৈ আহোঁতে বন্ধু হোৱা সকলোৱেই 2-3 মাহৰ পাছতে মোৰ পৰা আঁতৰি গৈছিল, কাৰণ মই সিহঁতৰ কাৰণে কামোৰ আছিলোঁ। আৰু ময়ো সকলো ল'ৰাকে সিদ্ধাৰ্থ অথবা বিকাশৰ দৰেই বুলি ভাবিছিলোঁ। সিহঁতে মোক যিমানেই নিজৰ পৰা বেলেগ কৰি ৰাখিছিল, ময়ো সিমানেই নিজৰ সংগ উপভোগ কৰিবলৈ শিকিছিলোঁ, যিটো মই আজিও কৰোঁ। সেইবাবেই চাগে কোনোবাই এতিয়া মোৰ লগত কথা পাতিলে বা ভাল মাত এষাৰ মাতিলে মোৰ বিশ্বাস কৰিবলৈকো টান হয়। কথাবোৰ ভাবি থাকিলে শেষ নহয়, মইহে শেষ হৈ যাম যেন লাগে। ফোনটো বাজি আছে, অনিৰুদ্ধৰ ফোন। উঠালোঁ। হোৱা নাই? অকলে বেয়া লাগিছে। সিবাক মিছ কৰিছোঁ। আৰু মোক? মানে? একো নাই। অনন্য? আই ৱান্ট টু চি ইউ। অনিৰুদ্ধই ফোনটো কাটি ভিডিঅ' কল কৰিছে। নুমুৱাই থোৱা লাইটটো অন কৰিলোঁ। গাৰুটো পোনাই বিচনাত আউজি বহিলোঁ। বগা টি-চাৰ্ট পিন্ধি বিচনাত পৰি পৰি মোৰ লগত কথা পাতি থকা মানুহজনলৈ কিবা এটা মৰম লাগিবলৈ লৈছে আজিকালি। ভাল লাগিবলৈ লৈছে। Say something. You look tired. শুই যাওক আপুনি। কাইলৈ অফিচত কথা পাতিম। নালাগে, এতিয়াই কোৱা। কি ক'ম? যি মন যায়। মই জানো তোমাৰ ক'বলগীয়া বহুত আছে। কিন্তু নকওঁ। You will judge me. I never judge people, no matter what. You still don't trust me? I trust you, but not this society. আকৌ দুয়ো মনে মনে। অনন্য, চব কথা ইমান বেছি কমপ্লিকেট নকৰিবা। জীৱনটো আজি আছে, কাইলৈ নাথাকিবও পাৰে। মই নাথাকিবও পাৰোঁ। হেৰাই যোৱাৰ পাছত বিচাৰি ফুৰি লাভ আছে জানো? মই তোমাক ভাল পাওঁ, তোমাৰ লগত কথা পাতি, তোমাৰ সৈতে পাৰ কৰি ভাল পাওঁ। তাতকৈ বেছি মই ভবা নাই, তুমিও নাভাবিবা। লেটছ কিপ এভৰিথিং চিম্পল। ময়েই চব ভাল পাওঁ, তুমি নোপোৱা? নোপ। অনিৰুদ্ধই বুকুত লাহেকৈ হাতেৰে খুন্দিয়াই হাঁহি দেখুৱালে। বহুত দিনৰ মূৰত মোৰ মুখতো হাঁহি এটা ফুটি উঠিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।